হাতে হাতে দা লাঠি জং লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড সংঘাত। এই দৃশ্য ৰূপহীয়াতৰ দক্ষিণ খাটোৱালৰ। পূৰ্বৰ পৰাই দুই ফৈদৰ মাজত চলি আছিল ভূমিকেন্দ্ৰিক সংঘাত। তাৰ পিছত পুনৰ ব্ৰইলাৰ মুৰ্গীক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড সংঘাত। ব্ৰইলাৰ মুৰ্গীক কেন্দ্ৰ কৰি হাতে হাতে দা লাঠি জং লৈ এজনে আনজনক আক্ৰমণৰ লক্ষ্য। ৰিয়াজউদ্দিনৰ ব্ৰইলাৰ মুৰ্গী হুছেইন আলীৰ বাসগৃহত যোৱা কেন্দ্ৰ কৰি এই প্ৰচণ্ড সংঘাত। পূৰ্বৰ পৰাই দুই ফৈদৰ মাজত চলি আছিল ভূমিকেন্দ্ৰিক সংঘাত। তাৰ পৰিণতিত ব্ৰইলাৰ মুৰ্গীক কেন্দ্ৰ কৰি সৃষ্টি হ'ল এই সংঘাতৰ ভয়ংকৰ পৰিণতি। জ্বলাই দিলে বাসগৃহ। দুই ফৈদৰ মাৰপিটত ৰিয়াজউদ্দিনৰ পৰিয়ালৰ 5জনকৈ লোক আহত হয়। ঘটনাস্থলীত ৰূপহীয়াত আৰক্ষী উপস্থিতি হৈ হুছেইন আলীৰ পৰিয়ালৰ 4জনকৈ লোকক আটক কৰাৰ লগতে আন আহত 5জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ব্ৰইলাৰ মুৰ্গী আজি 1-1.5 মাহ লৈ পালি আছে। পালি থকাৰ অৱস্থা একদম সৰু আনিছিলে। সিহঁতৰ ঘৰত গৈছে, মানে তাৰ ঘৰৰ ওচৰত গৈছিল ব্ৰইলাৰটো আনিবলৈ যাইখিনি মাৰিছে। কেইজন আহত হৈছে আপোনালোকৰ? 5জন। আৰক্ষী এতিয়া বৰ্তমান কেইজনক আটক কৰিছে? ইয়াতে 4জন আটক কৰিছে। কাক আটক কৰিছে? জালালউদ্দিন, হুছেইন আলী আৰু হাতেম আলী, আশিকুল ইছলাম, জালালউদ্দিন, এইকেইজনক আটক কৰিছে। আৰু আপোনালোকে কেইজন আহত হৈছে? 5জন আহত হৈছে। ব্ৰইলাৰ মুৰ্গী লৈ মাৰপিট হৈছিল আজি? ব্ৰইলাৰ মুৰ্গী এতিয়া বৰ্তমান আপোনাৰ মেডিকেল লৈ গৈছে? মেডিকেল কৰাবলৈ লৈ গৈছে। প্ৰথম যেতিয়া আমাৰ ঘৰ দুখন আছিলে, দুখন ভাঙি পুৰা চুৰমাৰ কৰি যি বস্তু আছিলে ঘৰৰ ভিতৰত যিমান বস্তু আছিল চব লৈ গ'ল। এটা বস্তু থৈ যোৱা নাই। তেতিয়া আমি তাৰ পৰা ইয়াত আহোঁতে এইফালে 2টা ঘৰ জ্বলাই দিলে। জ্বলাই পেলাই এইফালৰ পৰা এইফালে ওলাই গুচি গ'ল। কিমান মানুহ আহিছিলে? মানুহ 1000 মান হ'ব। ইমান গোটেই ৰাইজ আৰু কাৰ পক্ষ মানে ইলিয়াছ বাদশাহ আৰু এইবিলাক কোন আছে মিলাই পেলাই সিহঁতি আহিছে। মাটিবাৰী কাজিয়া আছিল? মাটিবাৰী কাজিয়া হয়, মানে এইটো কাজিয়া লৈ পেলাই আজি মাটি আছে যে কিমান বছৰ আছে? এইখিনি মাটি আছে বহুত দিন ধৰি আছে। কিন্তু কোনখিনি মাটি লৈ কাজিয়া? মাটি এইটো নহয়, মাটি এইটো লৈ পেলাই কাজিয়া নহয়। কাজিয়া হ'লে পথাৰৰ মাটি লৈ পেলাই, কিন্তু আমাৰ ঘৰ পিঠিত আহি পেলাই সিহঁতি আক্ৰমণ কৰাটো এইটো মানে আমি মানি নলওঁ। মানে আমি সিহঁতক ইমান ভালকে বুজাই দিছো, বুজা নাই। সিহঁতি লাঠি দাও কিবা কিবি লৈ আহি পেলাই আমাক মাৰপিট কৰিবলৈ খুজিছে। ঘৰ বাৰী জ্বলাই দিলে। সেইফালে যিখন ঘৰ আছিলে 2টা ঘৰ আছিলে, 2টা ঘৰ ভাঙি এটা বস্তু থৈ যোৱা নাই, গোটেই বস্তু লৈ গ'ল। এটা বস্তু তাত পাবলগীয়া নাই, চব লৈ গ'ল। তাৰপিছত সিহঁতি আৰু যিটো ৰাস্তা আছিলে আমাৰ মেইন ৰোড ৰাস্তাত যাবলগীয়া আছিলে, আমি যেতিয়া ল'ৰা ছোৱালী স্কুলত লৈ গৈ আছিলোঁ তেতিয়া 4-5জন মান দাওলাঠি লৈ পেলাই আমাক দৌৰাই আনিলে ঘৰত। তেতিয়া আমি দৌৰি আহি গ'লোঁ। ল'ৰা ছোৱালীকেইটা স্কুল যাব নোৱাৰিলে। সিহঁতি ৰাস্তাখন কিহৰ কাৰণে বন্ধ কৰিছে সেইটো আমাৰ মানে প্ৰশাসনক আমাৰ এইটো মানে এটাই অনুৰোধ যে লাগে। আৰু প্ৰশাসনে আহি পেলাই চাই গ'ল। এতিয়ালৈকে কোনো তদন্ত হোৱা নাই। আমি প্ৰশাসনক 4বাৰকে ফোন কৰিছোঁ। ফোন কৰাৰ পিছত ৰূপহী থানাত 4বাৰকে ফোন মাৰিছোঁ। ফোন মৰাৰ পিছত সিহঁতি আহিলে। অহাৰ পিছত চাই চিতি গ'ল, কিন্তু এতিয়ালৈকে কোনো একশ্যন হোৱা নাই। আমাৰ মানুহকেইটা যে ইমান দুখীয়া মানুহকেইটা ঘৰ বাৰীতে ভাঙি দিলে, ভাঙি পেলাই যে লৈ গ'ল। আমাৰ মানুহকেইটা ক'ত থাকিব, কি কৰিব? এইটো আমি প্ৰশাসনক কৈ আছোঁ, বাৰে কৈ আছোঁ প্ৰশাসনক। প্ৰশাসনে এইটো কি কৰিব, কেনেকুৱা কৰিব, কৰি দিয়ক। আমাৰ সিদ্ধান্ত সোনকালে লাগে। জুৰিয়াৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ 2 হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।